গুণোৎসৱৰ এটা ইম্পেক্ট আমাৰ চব স্কুলতে ভাল ইম্পেক্ট হৈ আছে। কাৰণ গুণোৎসৱৰ মানতে আমি স্কুলত এটা উৎসৱমুখৰ পৰিৱেশ প্ৰথমতে সৃষ্টি হয়। তাৰপিছত গুণগত মানটো যাৰ কাৰণে আমাৰ গুণগত মান উন্নত কৰাৰ কাৰণেই পাইছে। তো সেইকাৰণে আমি বহুত ফলাফল লাভজনিত হৈছোঁ আৰু গুণোৎসৱৰ কাৰণে। যোৱা বছৰ আমাৰ স্কুলে A+ পাইছে। 2244 নং নেতাজী বিদ্যাপীঠ LP স্কুল। আশা মানে মই ডেফিনেটলি বুলি ভাবিছোঁ আৰু A+ পাম বুলি। এতিয়া বাকী ষ্টুডেণ্টক সেনেকৈ প্ৰিপাৰেশ্যন কৰাইছোঁ, তেখেতেও পাৰিব বুলি কৈছে। এতিয়া বাকীটো আমি ভগৱানৰ ওপৰত এৰি দিলোঁ। শিক্ষক 3জন। স্কুলতে আমি এক্সটাৰ্নেল ইভেলুৱেটৰটো টাইম মতে আহিছে আৰু সেইমতে আমি যিহেতু নিয়মাৱলী দিছিল টাইম মতে প্ৰাতঃসভা হ'ব লাগে, বাকী যিবিলাক কাৰ্যকলাপ চব টাইম মতে কৰিছোঁ। এক্সটাৰ্নেল ইভেলুৱেটৰ ভাল পাইছে, বাকী যিবিলাক মানুহ আহিছে সিহঁতেও টাইম মতে পাইছে বুলিয়ে কৈছে আৰু আমিও টাইম মতে কৈছোঁ। SMC মেম্বাৰ বাকী আমাৰ গাঁৱৰ মানুহ আহিছিল, বহুত মানুহে তেখেতেও উপস্থিত থাকি আমি চব বস্তু টাইম মতে কৰিছোঁ। আজি গুণোৎসৱৰ ছেকেণ্ড পৰ্যায়ৰ ছেকেণ্ড দিনা গুণোৎসৱ। আজি মই 2244 নম্বৰ 2244 নেতাজী বিদ্যাপীঠত গুণোৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে কাম কৰি আছোঁ। মোৰ পকেগ্ৰাম কলেজৰ মই এছ'চিয়েট প্ৰফেচৰ। ইয়াতে গুণোৎসৱ কৰি মোৰ ভালেই লাগিল। ইয়াতে ষ্টুডেণ্টছৰ এনৰলমেণ্ট অলপ কম, 25-26 ষ্টুডেণ্টছ আছে। মোটামুটি এতিয়া 12:30 নিচিনা বাজে। মোটামুটি গুণোৎসৱ ৰিডিংটো হোৱা নাই, অনলি এক্সটাৰ্নেল ইটো হৈছে, মানে ইহঁতৰ চলি আছে। আৰু ক্লাছ 4ৰ ৰাইটিংটো হৈছে, ক্লাছ 4ৰ ৰাইটিং অলপ বাকী আছে, আৰু ক্লাছ 1 এণ্ড ক্লাছ 2 মোটামুটিভাৱে কমপ্লিট পাইছে। ইয়াতে শৈক্ষিক পৰিৱেশ খুবেই ভাল। ইয়াতে SMC মেম্বাৰ, মাতৃগোট, প্ৰেচিডেণ্ট সকলোৱে আছিল। ৰাতিপুৱা মৰ্ণিং এছেম্বলি ইয়াতে হৈছে, ভালদৰে হৈছে। আমাৰ ক্ৰাইটেৰিয়া যিটো দিছে গোটেইবিলাক ক্ৰাইটেৰিয়া ইয়াতে ফিল আপ হৈছে। ইয়াতে ফিল আপ কৰাৰ পিছতে আমাৰ ভালেই লাগিছে। গুণোৎসৱৰ এটা ইম্পেক্ট আমাৰ চব স্কুলতে ভাল ইম্পেক্ট হৈ আছে। কাৰণ গুণোৎসৱৰ মানতে আমি স্কুলত এটা উৎসৱমুখৰ পৰিৱেশ প্ৰথমতে সৃষ্টি হয়। তাৰপিছত গুণগত মানটো যাৰ কাৰণে আমাৰ গুণগত মান উন্নত কৰাৰ কাৰণেই পাইছে। তো সেইকাৰণে আমি বহুত ফলাফল লাভজনিত হৈছোঁ আৰু গুণোৎসৱৰ কাৰণে। যোৱা বছৰ আমাৰ স্কুলে A+ পাইছে। 2244 নং নেতাজী বিদ্যাপীঠ LP স্কুল। আশা মানে মই ডেফিনেটলি বুলি ভাবিছোঁ আৰু A+ পাম বুলি। এতিয়া বাকী ষ্টুডেণ্টক সেনেকৈ প্ৰিপাৰেশ্যন কৰাইছোঁ, তেখেতেও পাৰিব বুলি কৈছে। এতিয়া বাকীটো আমি ভগৱানৰ ওপৰত এৰি দিলোঁ। শিক্ষক 3জন। স্কুলতে আমি এক্সটাৰ্নেল ইভেলুৱেটৰটো টাইম মতে আহিছে আৰু সেইমতে আমি যিহেতু নিয়মাৱলী দিছিল টাইম মতে প্ৰাতঃসভা হ'ব লাগে, বাকী যিবিলাক কাৰ্যকলাপ চব টাইম মতে কৰিছোঁ। এক্সটাৰ্নেল ইভেলুৱেটৰ ভাল পাইছে, বাকী যিবিলাক মানুহ আহিছে সিহঁতেও টাইম মতে পাইছে বুলিয়ে কৈছে আৰু আমিও টাইম মতে কৈছোঁ। SMC মেম্বাৰ বাকী আমাৰ গাঁৱৰ মানুহ আহিছিল, বহুত মানুহে তেখেতেও উপস্থিত থাকি আমি চব বস্তু টাইম মতে কৰিছোঁ। আজি গুণোৎসৱৰ ছেকেণ্ড পৰ্যায়ৰ ছেকেণ্ড দিনা গুণোৎসৱ। আজি মই 2244 নম্বৰ 2244 নেতাজী বিদ্যাপীঠত গুণোৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে কাম কৰি আছোঁ। মোৰ পকেগ্ৰাম কলেজৰ মই এছ'চিয়েট প্ৰফেচৰ। ইয়াতে গুণোৎসৱ কৰি মোৰ ভালেই লাগিল। ইয়াতে ষ্টুডেণ্টছৰ এনৰলমেণ্ট অলপ কম, 25-26 ষ্টুডেণ্টছ আছে। মোটামুটি এতিয়া 12:30 নিচিনা বাজে। মোটামুটি গুণোৎসৱ ৰিডিংটো হোৱা নাই, অনলি এক্সটাৰ্নেল ইটো হৈছে, মানে ইহঁতৰ চলি আছে। আৰু ক্লাছ 4ৰ ৰাইটিংটো হৈছে, ক্লাছ 4ৰ ৰাইটিং অলপ বাকী আছে, আৰু ক্লাছ 1 এণ্ড ক্লাছ 2 মোটামুটিভাৱে কমপ্লিট পাইছে। ইয়াতে শৈক্ষিক পৰিৱেশ খুবেই ভাল। ইয়াতে SMC মেম্বাৰ, মাতৃগোট, প্ৰেচিডেণ্ট সকলোৱে আছিল। ৰাতিপুৱা মৰ্ণিং এছেম্বলি ইয়াতে হৈছে, ভালদৰে হৈছে। আমাৰ ক্ৰাইটেৰিয়া যিটো দিছে গোটেইবিলাক ক্ৰাইটেৰিয়া ইয়াতে ফিল আপ হৈছে। ইয়াতে ফিল আপ কৰাৰ পিছতে আমাৰ ভালেই লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।